এই চেগতে সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি তাৰিখৰ এখন সুন্দৰ ৰচনাৰ ফালে আগবাঢ়িছো আৰু ৰচনাখনৰ নাম হৈছে নতুন বছৰৰ পিকনিক। Thank you. Bule, au hori, au ram. নতুন বছৰৰ পিকনিক আমিও খাম। আজি ৰচনা গাইছ তিনিটা মডেলত হ'ব। আচ্ছা হয় ছাৰ, আৰু প্ৰথম মডেলটো আছে এনেকুৱা ধৰণৰ। নতুন বছৰত পিকনিক সকলোৱে খাইছে, পিকনিক খাই পৰিৱেশ প্ৰদূষণ কৰিছে। হে পিকনিক খাই মানুহে এনজয় কৰিছে, ক'ত পৰিৱেশ প্ৰদূষণ কৰিছে? কৰিছে ছাৰ, মানুহে পিকনিক খাই পৰিৱেশ প্ৰদূষণ কৰিছে। পিকনিক খাই শেষ হোৱাৰ পাছত বিভিন্ন ধৰণৰ আৱৰ্জনাবিলাক পানীয়ে মাটিয়ে পেলাই মাটি প্ৰদূষণ কৰিছে। খাই থাকোঁতে কাৰোবাৰ পেট বেয়া কৰি হাগা লাগিলে য'তে ত'তে হাগি মাটি প্ৰদূষণ কৰিছে। সেই জাতি মানে ছাৰ, সেই জাতি সুৰ চাটা নৰ্মেল কথা কওঁতে সেই জাতি বোলে। আগবা দে। মানুহে পিকনিক প্লেচত মদৰ বটল খাই তাত ভাঙি থৈ অহাৰ পাছত বহুতৰ ভৰি প্ৰদূষণ হৈছে। ৰ শব্দ প্ৰদূষণ, মাটি প্ৰদূষণ, পানী প্ৰদূষণ, বায়ু প্ৰদূষণ এইবিলাক শুনিছো। ভৰি প্ৰদূষণটো আকৌ কি বস্তু হয়? এইটো বেলেগ ধৰণৰ প্ৰদূষণ ছাৰ, খাতৰা প্ৰদূষণ। বটল ভাঙি যে পেলাই থৈছে, পাছত মানুহে গলে সেইবিলাক চিচাৰে ভৰিত কাটিছে, যাৰ বাবে মানুহজনে মেডিকেল যাব লগা হৈছে আৰু মেডিকেল যাওঁতে পইচা খৰচ হৈছে, যাৰ বাবে এইটো ভৰি প্ৰদূষণ বুলি কোৱা হৈছে। দূৰে দূৰে ৰলে যদি মৰম কমি যায়, দেওবাৰ মানে আজি সঁচাকে দেওবাৰ। কি প্ৰদূষণ আৱিষ্কাৰ কৰিছে চাওক গাইছ, ভৰি প্ৰদূষণ। This is the real fact. Birthday কাটে কেক। Happy birthday জয় অসম। বোলে জয় অসম, ভাৰত মাতা কি জয়। ৰচনাখন পাছৰখিনি গা এতিয়া ক। মজা। পিকনিক প্লেচত মানুহে এনজয়মেন্টৰ কাৰণে ডাঙৰ ডিজে লগাই বক্স লগাই শব্দ প্ৰদূষণ কৰিছে। মুঠতে পিকনিকৰ নামত যে প্ৰদূষণ হৈছে সেইটো কিন্তু খাটাং। তেনেহলে এতিয়া পিকনিক বিলাক বন্ধ কৰি দিব লাগে নেকি? বন্ধটো আমি এতিয়া কৰিব নোৱাৰিম। এইটো ক'ৰবাত দৌৰাই গৈছিলেগে। এইটো পিকনিক প্লেচত পিকনিক খোৱা বন্ধ কৰিবলৈ গ'লে আমাকে গৰু পিটন দিব। কথাটো এতিয়া কি কৰিবি? বুজে নুবুজাই নাই। মদৰ খালটি বটল পিকনিক প্লেচত বিচাৰিলে পায়। তাৰ পিছত কৈ যা। এইটো আছিল ছাৰ আজি ৰচনাখনৰ প্ৰথমটো ষ্টেপ। এতিয়া আমি দ্বিতীয় ভাগলৈ গৈছো। পৰম শ্ৰদ্ধাভাজন ৰচনা প্ৰেমী ৰাইজ, আপোনালোকে শুনি আছে আজিৰ ৰচনা বিষয় নতুন বছৰৰ পিকনিক। প্ৰথম পৰ্যায়টো শুনিলে, এইবাৰ শুনিবলৈ সাজু হওক দ্বিতীয় পৰ্যায়। নিউ ইয়াৰ মানে নতুন বছৰ। এয়া হৈছে পিকনিক খোৱাৰ বতৰ। এলাৰ্ম বাজে মৰ্নিং টং টং টং। সকলো পিকনিক খাবলৈ সাজু হং হং হং। চলি যায় গাড়ী কুঁৱলীৰ মাজেৰে। চাহৰ লগত এচিটা ব্ৰেড বাছতে খাই দিওঁ হাতেৰে। ছন্দ কিন্তু তহঁতে মিলাবলগীয়া। কবিতায়ো পিছ পৰি যাব বাপেকে। গতিকে এয়াই হৈছে ছাৰ আমাৰ ভাগৰ ৰচনাৰ বিউটি। অকে, তাৰপিছত পিকনিক খাই বৰ ভাল পাওঁ মই বহুত ৰহেদৈক। ৰহেদৈ পিছে ছোৱালী নহয়, ৰহেদৈ আকৌ গানহে। ৰহেদৈ সাৰেগামাপা পা পা শিকিছোং ভালেকৈ। আৰু বা থাকিল কি? এতিয়া শুনিবলৈ পাম জিটি। গান শুনি মই বহুত ভাল পাওঁ মই নিশাক। নিশা পিছে ছোৱালী নাম নহয়, নিশা মানে হৈছে ৰাতি। ৰাতি কৰবাত যাবলৈ বহুত ভয় লাগে। ভয় লগা কাৰণ এটাই, ওলাব বুলি ভূত। ভূত পিছে আজিলৈকে
কোনোদিন তেনেহলে কেলে ভয় কৰিব লাগে ভূত যদি দেখাই নাই কাৰণ আছে ছাৰ কি কাৰণ ভূত পিছে মই কোনোদিন দেখা নাই কিন্তু একেদৰে সলমান খানকো তো নিশ্চকুৰে দেখা নাই ইফালে সলমান খানক দেখিছো চিনেমাত হে একেদৰে ভূতকো দেখিছো চিনেমাত এতিয়া ছাৰ আপুনি কওক সলমান খান সঁচাকে আছে নে নাই এইটো কিবা সুধিব লগা কথা নেকি আছে ক চিনেমাত দেখে থাকো ৰিয়েলো চবে দেখিছে আমিহে দেখা নাই হেইয়া ছাৰ সলমান খান যদি সঁচাকে আছে তেন্তে ভূতো সঁচাকে আছে কাৰণ সলমান খানে ওলাই চিনেমাত ভূতো ওলাই চিনেমাত তহঁতৰ লগত আৰু নহব ভাই তহঁতে আকাশক পৃথিৱীক নদী বনাই দিবি তহঁতৰ লগত লাগি লাভ নাই নিউ ইয়াৰ পাৰ্টি আইটিকা নিউ ইয়াৰ ৰচনা গৈ ক'ত সলমান খান ভূত পালেগে ঠিক নাই তাৰপিছত ক হৈ যাব ছাৰ হৈ যাব দে বাকীখিনি লাহে লাহে ষ্টাৰ্ট কৰ নিউ ইয়াৰ পিকনিক মানে হৈছে ধামাকেদাৰ পিকনিক পিকনিকত মানুহে ভাত মাংস খায় কোনোবাই মদো খায় কোনোবাই আকৌ শিখৰো খায় শিখৰ দোকানত বেচে 10 টকা লয় গতিকে গাইজ সেই শিখৰ খোৱা 10 টকাটো যদি আপুনি শিখৰ নেখায় জমা কৰি যায় তেন্তে এক মাহত হ'ব 10 3 গুণ 30 তাৰ মানে 300 টকা হে একেদৰে বন্ধুসকল যদি আপুনি প্ৰতিদিনে শিখৰ খোৱা পইচা 10 টকাটো জমা কৰি যায় এক বছৰত হ'বগে বাংকে বাং 2 বাং 24 3 বাং 36 3600 টকা ৱাও পিকনিকৰ পৰা গৈ দেখোন বিজনেছলৈ পালিগে কাৰণ আছে চাই যোৱা কিছুমানে যে কৈ থাকে নতুন বছৰত পাৰ্টি খাবলৈ পইচা নাই শিখৰ খাবলৈ পইচা ওলাই নতুন বছৰত পাৰ্টি খাবলৈ পইচা নোলায় গতিকে আজিই আপুনি শিখৰ খোৱা কামটো বন্ধ কৰক 10 টকাটো জমা কৰক নতুন বছৰত 2026 চনত বিন্দাস 3600 টকাৰে পাৰ্টি কৰিব পাৰিব হেপী নিউ ইয়াৰ পাৰ্টি আইডিয়াটো পিছে বেয়া নহয় ঠিকে দিছ কৰ ৰচনা কৰি কৰ বিজনেছ পালাগে আকৌ ঘূৰি মেলি মানে নিউ ইয়াৰ পিকনিকতে পালাগে ভাল হৈছে থেংক ইউ ছাৰ বোলে শব্দ যত আমিও তত জয় এখন জয় আই ভাৰত ধূপ ধুনা লগাই নেলাগে কৰিবলৈ আৰতি ইমানতে আজিৰ ৰচনাখন ঘটাই দিছো পৰিসমাপ্তি সুন্দৰ বঢ়িয়া ৰচনাৰ যোগেদি আমি শব্দ প্ৰদূষণ বায়ু প্ৰদূষণ মাটি প্ৰদূষণ গোটেইখিনি প্ৰদূষণৰ বিষয়ে গম পালো সৰু সুৰা এটি বিজনেছৰ কথাও গম পালো ভাল লাগিল কাইলৈ বাবে এখন ৰচনা হ'ব মামাৰ বাইচাইকেল এটি স্কুলত যে দিছে তহঁতি যে পোৱা নাই পাবি এইবিলাক আৰু আমিও পালো কিন্তু দেখুৱা নাই অতি সোনকালে দেখুৱাম কিন্তু তাৰ আগতে আপোনালোকে সাজু হওক কাইলৈ বাবে স্পেচিয়েল ৰচনা মামাৰ চাইকেল মানে বাইচাইকেল দেই ওকে ইটস অল ৰাইট বোলে আও হৰি আও ৰাম ইমানতে আজি ক্লাছটো খতম কৰি যাম বাই